প্ৰেজ লৰ্ড আৰু এটা নতুন ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিছোঁ। ইয়াতে মোৰ পিছফালে চাব পাৰে যিবিলাক মই এইবিলাক হৈছে পাণৰ কাটিং কৰিছোঁ। এইফালে বহুত আছে পাণৰ পুলি এইবিলাক এনেকুৱাকৈ, আৰু এনেকুৱা পাণৰ পুলি আপোনালোকৰ যদি কাৰোবাক লাগে খুটি পাণ আৰু যিটো লোকেল পাণ বা কলকাতাৰ যিটো লোকেল পাণ এইবিলাকো আপোনালোকে পাব। মোৰ পিছফালে কিমান পাণ পুলি মই বনাই থৈছোঁ, আৰু এইফালে আছে ডাঙৰ ডাঙৰ পাণ পুলিও আছে, আপোনালোকে পাব। আৰু পাণ যিটো পুলিবিলাক মোৰ ওচৰত বা গছবিলাক কেনেকুৱা হৈ আছে মই আপোনালোকক অকণমান দেখাম। যে পাণ আচলতে আমি ভাবোঁ যে বহুত দাম কম, কিবা এনেকুৱা পইচা অলপ নাই নেকি বুলি ভাবোঁ এই পাণৰ খেতিত। কিন্তু চাওক কি হয়, পাণটো হৈছে মানে আমি ডেইলি খাওঁ, যিটো মানুহে মানে ডেইলি লাগে। এইবিলাক বস্তু মানে দাম কম হ'লেও মানে কি বহুত কিবা পইচাটো পোৱা যায়, কাৰণ ৰেগুলাৰ হৈ থাকে। আপোনালোকে যদি এনেকুৱা পাণবিলাক যদি কৰে তেতিয়াহ'লে কি হ'ব, ৰেগুলাৰ পাই থাকিব মানে সদায়। তাৰমানে যিটো আমাক পইচা যিটো সদায় লাগে আমাক, এইবিলাক বস্তু এইবিলাক হৈছে মানে কি সদায় পোৱা এটা বিজনেছ হয়। গতিকে আপোনালোকে যদি এনেকুৱা 1000 জোপামান যদি থাকিলে মানে আপোনালোকে ডেইলি মানে কি ইনকামৰ প্ৰচেছটো মানে আহি থাকিব। কমকৈ হ'লেও চাপ'জ মানে 500কৈ হ'লেও যদি ডেইলি পালে মানে সেইটো বহুত এটা ডাঙৰ এমাউণ্ট হয়। চাই লওক, এয়া মোৰ পিছফালে ইমান ধুনীয়াকৈ আছে। মই আকৌ মানে কেমেৰা বেক কৰি দেখাম আপোনালোকক। এইটো মোৰ সৰুকৈ পাণবাৰীখন। ইয়াত চাওক, ইয়াতে প্ৰায় ইয়াতে মানে কি পুলি বনোৱাহে হয়, সেইকাৰণে অলপ শ্বৰ্ট হৈ আছে। ইয়াত চাওক ইমান ধুনীয়া পাত, গুৰিৰ পৰা এনেকুৱা পাত হৈছে, পুৰা ডাঙৰ ডাঙৰ পাত। ইয়াত চাওক এইজোপাৰ পৰা কিমানকেইটা ওলাইছে, 1 2 3 4 5 6ডাল ওলাইছে। ইয়াত চাওক এইবিলাক কেনেকুৱা ওলাইছে চাওক, এইবিলাক চব মানে কি কাটিং কৰি দিয়া হৈছে। এইবিলাক পুলি বনোৱা হৈছে, এইবিলাকো পুলি বনোৱা হৈছে। আৰু এইবিলাক এটা বস্তু কৰিব লাগে, ইয়াতে বেছি ঠানি থ'ব নালাগে। এইটো চাওক, মই এডালে থৈছোঁ, ইমান ধুনীয়াকৈ ডাঙৰকৈ আহিছে। আৰু ইয়াতে যিহেতু ব্ৰাঞ্চ ওলাইছে না, ইয়াতে 2টা ব্ৰাঞ্চ ওলাইছে। 2টা মানে কি ইয়াতে এডাল গছৰ মোটামুটি 3টা মানে থ'ব লাগে। এইবিলাক ভাঙি দিব লাগে। এইটো মই ভাঙি দিছোঁ, ইয়াত চাই লওক, এইটো এটা ব্ৰাঞ্চ ভাল আছিলে, তথাপি মানে কি ভাঙি দিয়া গৈছে, কাৰণ এইটো ভাঙি দিলেহে এইটো নেক্সট ব্ৰাঞ্চটো মানে ভাল হ'ব। এইটো চাওক, এইটো 2টা আছে, কোনো কমজুৰি হয়, এইটো অলপ এনেকুৱাকৈ ভাঙি দিব লাগে, তেতিয়া বস্তু অলপ হেভি হৈ ওলাব, মজবুত হৈ ওলাব। ইয়াত চাওক, ইয়াতে কি হৈছে, ভাঙি দিয়াৰ কাৰণে পূৰা মজবুত হৈ গ'ল। এইবিলাক চাওক ইমান ধুনীয়াকৈ। আৰু এনেকুৱা পাণ পুলি যদি লাগে একদম ৰেডি হৈ আছে। ইয়াতে বহুতকেইটা ওলাইছে। ইয়াতেও আমি ভাঙি দিব লাগিব কিছুমান। ইয়াৰ ভিতৰত আমি ভাঙিম, আপোনাৰ এইটো ভাঙি দিম, এইটো ভাঙি দিছোঁ, আৰু এইটো ভাঙি দিম। 1 2 3টা আছে, 3টাই মানে বহুত ভাল হৈ যাব। চাই লওক এনেকুৱাকৈ। আৰু এইফালে আপোনালোকে যদি গছটো যদি হালাই দিয়ে, ডাঙৰ গছটো যদি কাটি দিয়ে, এতিয়া মোৰ কি হৈছে, বাগৰি গৈছিলে এইটো গছটো, বাগৰি যাওঁতে পাণৰ গছটো, তেতিয়া কি হৈছে, এনেকৈ হালাই দিয়াৰ লগে লগে এনেকৈ ডাঙৰকৈ আহিছে। চাই লওক এইটো হালাই দিলোঁ, তাৰপিছত এডাল 2ডাল 3ডাল ওলাইছে, পূৰা হেভিকৈ ওলাইছে। আৰু এইবিলাক যিবিলাক সৰু সৰু ব্ৰাঞ্চবিলাক ওলাইছে, এইবিলাক চব ভাঙি দিব লাগে, তেতিয়াহে এইটো সম্পূৰ্ণকৈ আহাৰ পাব আৰু ডাঙৰ হ'ব। ইয়াতে মই ছাগলীকো দিছোঁ। এইবিলাক চব পাণৰ পুলি ইমান ধুনীয়াকৈ ওলাইছে। ইয়াতে এটাই থৈছোঁ বৰ ডাঙৰকৈ। এইবিলাক এনেকুৱা বাগৰাই দিয়াৰ লগে লগে, মেইন গছ আৰু বাগৰাই দিয়াৰ লগে লগে গুৰিৰ পৰা এনেকুৱা আহি যায় তাৰমানে, ঠিক আছে।